কৰিছো 2017 যিখন পথ পাতিখন আইন অনুমতি যিখন আইন প্ৰণয়ন কৰিছে এইখন আইন শিক্ষকবিলাকক হত্যা কৰা আইন এইখন আইনৰ কাৰণে 400ৰো অধিক শিক্ষক আত্মহত্যা কৰিছে এইখন আইনৰ কাৰণে 2000ৰো অধিক শিক্ষকে বিনা বেতনে 30 বছৰ 35 বছৰ 40 বছৰ শিক্ষকতা কৰি অৱসৰ ল'বলগীয়া পৰিস্থিতি হৈছে এতিয়া এইবিলাক শিক্ষক এইজন শিক্ষক বিশ্ব শইকীয়া লখিমপুৰৰ এইজন শিক্ষক 8 মাহ পিছত ৰিটায়াৰ্ড ল'ব এইজন শিক্ষকক মুখ্যমন্ত্ৰীয়ে সেইদিনাখন 2022 চনৰ 20 অক্টোবৰ পৰ্যন্ত দেউতা বুলি সম্বোধন কৰিছিল এই দেউতাকক ভোকে মাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল চাহ বাগিচা কিনি ফুৰি আছে কেৱল কোম্পানীৰ শ্বেয়াৰ কিনি ফুৰি আছে এইজন মুখ্যমন্ত্ৰী এজন বজৰুৱা মুখ্যমন্ত্ৰী এইজন মুখ্যমন্ত্ৰী এজন সম্পূৰ্ণ কোম্পানী গোটেই তেওঁ এনেকুৱা গম পায় তেখেতৰ যদি কিবা কাৰণত যদি লুইচ বাজাৰ বা আন চৰদাক কেলেংকাৰীত তেখেত যদি এৰেষ্ট হ'বলগীয়া হয় তেখেতৰ ল'ৰা আৰু ছোৱালীয়ে যুগ যুগান্তৰলৈ খাব পৰাকৈ তেওঁলোকে সম্পত্তি কৰিছে আমাক যদি পাৰেষিকৰণ কৰে মুখ্যমন্ত্ৰীৰ বাপেকৰ টকা আমাক পাৰেষিকৰণ কৰে আমাক যদি পাৰেষিকৰণ কৰে তেতিয়া এই অনুষ্ঠেগুলি অপৰাধ